গুড মৰ্ণিং সকলোকে। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আজি আমি মন্দিৰলৈ যাম বুলি ভাবিছোঁ আৰু এইফালে মোৰ মানুহজনক চাচোন। মই গা চা ধুই ৰেডি, এইজনক উঠিবই হোৱা নাই এতিয়ালৈকে। আৰু এইজনী আমাৰ দেহা মানুহজনীও তলৰ পালেগৈ, ওপৰত শুই আছিলে, এতিয়া তলৰ পালেগৈ। যিহেতু মোৰ সদায় ঘৰত ধূপ চাকি লগোৱা অভ্যাস আছে, সেয়ে মনটো ভাল নালাগে। মানে মন্দিৰ গ'লেও ঘৰত যদি ধূপ চাকি নজ্বলোৱাকৈ যাওঁ নহয়, মনটো ভাল নালাগে। সেয়ে ধূপ চাকিডাল জ্বলাই লওঁ, তাৰপিছত বুট মগুবোৰ ধুই যাম আৰু মন্দিৰলৈ। এখেত এতিয়া উঠি গৈছেহে, তাকো ভিডিঅ' কৰা দেখি লাজ পাই মানে উঠি গৈছে। আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি মন্দিৰ দৰ্শন কৰা, লগতে আপোনালোকেও আমাৰ লগতে মন্দিৰ দৰ্শন কৰিব মোবাইলৰ যোগে। আজিকালিতো অনলাইনত সকলোবোৰ কৰিব পাৰি জানেই। চাই থাকক ভিডিঅ'টো আপোনালোকে। সময়ৰ কাম সময়ত কৰিব লাগে বুলি যে কথা এষাৰ আছে, সেয়া আজি মোৰ লগত একদম আখৰে আখৰে ফলিয়াইছে। বুট মগুখিনি কালি তিয়াই নথলোঁ, আজি ৰাতিপুৱা উঠি তিয়াম বুলি ভাবিলোঁ। তাৰপিছত আজি ৰাতিপুৱা উঠি তিয়ালোঁ, এতিয়া মানে অকণোৱে কোমল হোৱা নাই, চব টান টান হৈছে। সেইখিনি চাগে কোমল হ'বলৈ 1-2 ঘণ্টামান লাগিব। আৰু ইফালে আমাৰ বৰষুণ দি আছে, বতৰ দেখিছেনে, বৰষুণৰ বতৰ। ৰাতিপুৱা 6টা বজাৰ পৰা উঠি ওলাই বৰ্তমান এতিয়া টাইম হৈছে ইমান 8:46। এতিয়াহে যাবলৈ মানে পাইছোঁগৈ, তাকো যোৱাই নাই, ঘৰতে আছোঁ। আৰু ইমান ডাঙৰ বৰষুণ দি আছে চাচোন। আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু গোটেই ৰাস্তাটো বোকা। আমাৰ মানে গলিটো গোটেই বোকা, অৱস্থা নাই। ইমান ডাঙৰ বৰষুণ দিছে। আৰু কালি গাড়ী দৰ্জাখন খুলি থ'লে মৌ সোমাই অৱস্থা নাই গাড়ী। কালি ভাড়া মাৰিব গৈছিলে মানুহজনে, এখন গোটেই অকল জৰ্দাৰ পেকেট। অকল জৰ্দাৰ খাই গ'লা নেকি কালি? হা, অকল জৰ্দাৰ খাই গ'লা? বৰ্তমান টাউন পাবলৈ হৈছে আৰু আজি বৰষুণৰ কাৰণে গাড়ী মটৰবোৰ নাই, স্কুটি বাইকবোৰতো নাই, আৰু খোজকাঢ়ি যোৱা মানুহ একেবাৰেই নাই। বৰষুণ দি আছে বহুত ডাঙৰকৈ। আৰু আমাৰ মানুহজনে একদম বেয়া হেবিট, গান নুশুনাকৈ যাব নোৱাৰে ক'তো, গান লগাব লাগিবই মানে গাড়ীত গ'লেও। গান শুনি শুনি আহি আছোঁ আৰু দুইজন। চাইলেণ্ট একেবাৰে, কেমেৰা আগত কথা ক'ব নোৱাৰে, কিন্তু ইভাগে মুখখন বহুত পক হয়। মুখখন ইভাগে বহুত চলে, কেমেৰা আগত চাইলেণ্ট। টাউন পাবৰে হ'ল, একেবাৰে মানুহে নাই। আজি টাউনখন খালী বৰষুণৰ কাৰণে। আজি টাউনখন একেবাৰে খালী, একেবাৰে খালী মানে। আৰু আমাৰ 9টা বজাত ভাত খোৱা অভ্যাস আছে, সদায় 9টা বজাতে ভাত খাওঁ। এতিয়া 9টা বাজি গ'ল, একো খোৱা নাই, একদম বমি লাগিছে, মূৰো বিষাইছে, আকৌ পেট বিষো হৈছে, মানে থাকিব পৰা নাই। কি ক'ম আৰু, বৰ বেয়া অভ্যাস 9টা বজাত ভাত খোৱা। বৰ্তমান বাইপাছত, সেই বাইপাছত দেখোন ইমান ধুনীয়া লাগে। এফালে মেইন ৰাস্তা আৰু ইফালে বাইপাছ আছে। আৰু দুৰ্গা মন্দিৰ পালোহি বুলিয়ে ক'ব পাৰি। আৰু এখন গ'লে দুৰ্গা মন্দিৰ দেখিমেই। মন্দিৰ পাই গ'লোহি, কিন্তু এটাইও মানে ছাতি নানিলোঁ। এতিয়া কেনেকৈ নামি যাম, কি কৰিম ভগৱানে জানে। বৰষুণ টিপি টিপিয়ে যাব লাগিব। এইফালে মন্দিৰ, এইফালে সন্মুখত মন্দিৰ, আৰু ছাতি ননাৰ বাবে দুইটা এতিয়া গাড়ীত বহি থাকিবলগীয়া হৈছে। এইফালে বৰষুণ, পানী পৰিছে। ছাতি নানিলোঁ, কিবা নানিলোঁ, এতিয়া গাড়ীতে বহি থাকিবলগীয়া আছে মন্দিৰৰ সন্মুখতে। মন্দিৰৰ গেট। কি কৰিবা, তিতি তিতি যাবা নেকি?
দহ মিনিটমান ৰৈ থকা বৰষুণ নেৰে আৰু এনেও নেৰিবই চাগে এতিয়া বৰষুণ তিতি তিতিয়ে যাবলৈ ৰেডি হৈছোঁ আৰু বস্তুখিনি লোৱা উপায় নাই বৰষুণ তিতি তিতিয়ে যাব লাগিব মানে ধূপ চাকি লৈ ল'বা ধূপ চাকি আৰু কিবা দক্ষিণাটো ধূপ চাকিৰ লগত দি দিলে হ'ব বৰষুণ তামোল পাণ পাবা জানো ইয়াত এনেকৈ বলক আমাৰ লগতে বৰষুণ তিতি তিতি মন্দিৰ গৈ থাকোঁ বৰষুণ তিতি তিতি আহি আছোঁ মন্দিৰলৈ আজি মন্দিৰ একেবাৰে খালী ভালেই লাগিছে বাৰু খালী হোৱা দেখি কি কৈছা হা হা কোনজনী অঁ মানুহ অহা দেখি গুচি গৈছে চাগে মন্দিৰ মুকলি বহুত ওপৰলৈ উঠি যাব লাগে এতিয়া দুইটা উঠি আহি আছোঁ লাহে আমাৰ মানুহজনে আজি ভালকৈ গা নুধুলে চাগে সেইকাৰণে ইমান বৰষুণ দি আছে শৰাই অনা নাছিলোঁ মানে বস্তুখিনি এনেকৈ জমা দি দিম বুলি তাৰপিছত ইয়াতে থালি এখন দিছে তাতে বস্তুখিনি উলিয়াই লৈছোঁ আমাৰ থালি ৰেডি ধূপ চাকি বোলে ৰাস্তাত জ্বলাব লাগিব সেইকাৰণে ইয়াতে থৈ লৈছোঁ শৰাইখন দি লওঁ তাৰপিছত দেখাই আছোঁ আমি শৰাই চৰাই দি আহিলোঁ তাৰপিছত এতিয়া মানে ইয়াতে কিবা ঘিৰ আৰু ধূপ এপেটি আমাক আগবঢ়াবলৈ কাৰণে কৈছে সেইটো কাৰণে এতিয়া আকৌ আনি দিবলৈ কাৰণে টাউনলৈ ওলাইছোঁ অঁ সেইটোৱেতো এক বান্দোল ন এক বান্দোল আৰু ঘি 1 কেজি কৈছিলে এতিয়া আধা কেজি আনি দিলেও হ'ব বুলি কৈছে চাকি লগোৱাই নাই চাকি তাত লগাব লাগে আমি ওপৰৰ পালগে আকৌ চাকি লগাই মেলি টাউনত গৈ ঘি আনিব লাগিব ইয়াতে পাই যদি ইয়াতে দি দিওঁ নেকি একো নহয় নহয় তুমি এইটো ঢাকনা দি দিয়াচোন চাকিটো ইয়াত কৈছোঁ ঘি পাই যদি ইয়াৰ পৰাই নিদিওঁ আকৌ নেপায় মানে সিহঁতি পায় বুলি কৈছে ইয়াত কিবা ভাল নহয় বুলি কৈছে ইমান নাজানো ভগৱানৰ নামত স্কেম কৰি দিয়ে আজিকালি পণ্ডিতেও কেতিয়াবা ধূপ বিচাৰি অৱস্থা বেয়া গোটেই মেখেলা চাদৰ মানে বোকা লাগি অৱস্থা নাই দোকান তাত মন্দিৰৰ ফ্ৰণ্টত থকা দোকানত নেপালোৱেই এতিয়া আকৌ বেলেগত বিচাৰি আহিছোঁ ইমান ডাঙৰ বৰষুণ তিতি তিতি দুইটা বিচাৰি ফুৰিছোঁ এইফালে পানী গোটেই ৰঙা নদী পানী বাঢ়িছে নাই বহা বাৰু মানে বৰষুণ দিছে যে সেইকাৰণে কৈছে ইয়াত বলবম পাতে ৰঙা নদী বলবমত বা খিচিৰি চিচিৰি পায়স চায়স দিয়ে যে লেতেৰা হৈ আছে অৱস্থা নাই বলবমত মানুহজনে ঘি বিচাৰি গৈছে আৰু মোৰ ভোকত থাকিব নোৱাৰি উপায় নাই মানে কল খাবলৈ লৈছোঁ কল এফালে প্ৰসাদলৈ বুলি বুট আনিছিলোঁ আধা দিছিলে মানে আমাক ঘূৰাই দিয়ে যে শৰাইত তাৰপিছত উপায় নাই আৰু কল আৰু বুটে কাম চলাই দিছোঁ ৰাতিপুৱা 9টা বজাত ভাত খোৱা মানুহ মানুহজনে কৈছে গোটেই পিছল হৈ আছে যাব নালাগে তুমি বোলে নিজে দি থৈ আহোঁ বুলি কৈছে তেওঁ বহি আছোঁ আৰু গাড়ীত দিবলৈ গৈছে বোলে মন্দিৰ কি যে বতৰত আহিলোঁ নহয় আজি আচৰিত আৰু ইমান বৰষুণ ইমান ভাল ভাল বতৰৰ দিনকেইটা গ'ল আজি বৰষুণৰ বতৰটোহে পালোঁগৈ মানে আমি হয় নাই ওপৰলৈ উঠিব লাগে এফালে বৰষুণৰ পৰা গোটেই পানী হৈ আছে মানুহজন গৈ আছে ইয়া আজিলৈ বাই সকলোকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু এইটো মোৰ প্ৰথম লং ভিডিঅ' শ্বৰ্ট ভিডিঅ' দি থাকোঁ বাৰু কিন্তু এইটো লং ভিডিঅ' মই ফাৰ্ষ্ট বনাইছোঁ অলপ লাজো লাগে মানুহৰ আগত বনাবলৈ তথাপিতো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টোত লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আৰু অলপ উৎসাহ পাম বনাবলৈ আজিলৈ বাই